জলপ্ৰপাতটো আৰম্ভণি আৰু এইখিনি শুইছে গাছ একদম উভালি গৈছে পুৰা একদম ঘৰৰ পৰা। এতিয়া এনেকৈ পাথৰে পাথৰে যাব লাগে। এইবিলাক কি পকাবে বম ডিষ্টাৰ্ব দিছে, এনেকৈ যাব লাগিব। আজি চানডুবিত বুলি অলপ ফুৰিবৰ কাৰণে আৰু এই গাছকেইডাল ধুনীয়াকৈ ফুলিছে, ধুনীয়া লগা হৈছে লোকেশ্যনটো, কি ধুনীয়াকৈ ফুলিছে চাই থাকক। আৰু আহি পালোঁ মই আই বি পাহাৰখন পালোঁ। এতিয়া এনেকৈ যাম পৰিৱেশৰ মাজেৰে এনেকৈ গুটি ঘূৰি আছোঁ, চাই থাকক। আৰু গোটেইবিলাক জোখাটো সম্ভৱ নহয়, সেইটো কাৰণে মাজে মাজে জোখাম আৰু চিধা যাই আপোনালোকক দেখাম চানডুবি। তো এইখিনিতে মই ইণ্টাৰভিউ দিলাম। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গৈ আছে এটা ধুনীয়া জাগাৰ বনখন পালোঁ আৰু ইয়াতে এখন বাঁধ আছে, লালানী থান বুলি কয়। তো এইখনে থানখন। তো যাই আছোঁ ভগৱান ভালে আৰু গাইজ যাই আছোঁ এনেকৈ অকলে বাকীবিলাকে মোক এৰি থৈ গুচি গ'ল। তো এনেকৈ অকলে যাব লগা হৈছে। তো চাই থাকক। আৰু ফাইনেলি গাইজ দলং পালোঁ। দলং এটা মন্দিৰটো। তো এনেকৈ যাই আছোঁ, দলং ক্ৰছ কৰিম আৰু এতিয়া দলং যাম। পালোঁ তিয়ামাৰী এইখন থানখন, আৰু এইটো বৈদ্য পুখুৰী বনোৱা হৈছে তিয়ামাৰীখনত, আৰু গেটটো আগত আছে। আৰু আহি পালোঁ তিয়ামাৰী গেটটো। আৰু ইয়াতে দুৰ্গা পূজা হয়, দুৰ্গা পূজাৰ দিনাখনে চবখিনি হৈ যায় আৰু ইয়াতে। তো এনেকৈ যাই আছোঁ। আৰু গাই যিহেতু এইটো ঢালাইপাৰা ৰাস্তা, আৰু এইখন তিয়ামাৰী পাৰ হৈ চেগুনবাগান পাই যায়। এই চেগুনবাগানখনত ৰাতি একদম আহিব অসুবিধা, ইয়াতে হাতী ওলায়, হাতীৰ কাৰণে বিখ্যাত। আৰু যাই আছোঁ এনেকৈ। এতিয়া গাইজ এই ইটোৰে যাম ৰাইট চাইডে। তো এইটো ৰাস্তাতে যাব লাগিব ৰাইট চাইড হৈ। আমাৰ ফুলপানো ফুলি আছে আৰু এই পথাৰখনতে দিউৰ যাত্ৰা হয়, দিউৰ যাত্ৰা। এইবাৰ আহিম বুলি ভাবিছিলোঁ দিউৰত, মাটি মানে পেৰাখলি দিনাখন হয় এই দিউৰ যাত্ৰাটো, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলোঁ। তো অহা বছৰ আহিম, নিশ্চয় আহিম। তো যাই আছোঁ এতিয়া এনেকৈ। আৰু পথাৰবিলাক দেখিছে নহয়, পূৰা শুকান হৈ গৈছে, বৰষুণ পৰা নাই যে। খবৰ দিয়ে আৰু মাজে মাজে ৰাস্তা বহুতেই দিয়া। আৰু এই মন্দিৰটো ধুনীয়া বনাইছে, দিউৰ যাত্ৰাৰ মন্দিৰ হয়তো ধুনীয়াকৈ বনাইছে। এতিয়া যাব লাগিব এইটো গেটেৰে ৰাইট চাইড, লেফ্ট চাইড নাযাওঁ, এতিয়া ৰাইট চাইড যাম। চাই থাকক, গাড়ী আহে না হঠাৎ। নতুনকৈ বনাইছে ৰাস্তাটো, তামান খিনখিনীয়া হৈছে। এনেকৈ যাই আছোঁ অকলে। বাকীবিলাকতো এৰি গৈছে আৰু এইবিলাক ধুনীয়াকৈ বেৰা দিয়া হৈছে ফুটপাথৰ চাইডেৰে। আৰু এইফালে স্কুলৰ চলিবিলাক আহি আছে। তো আগত যাই লগ পাই আছোঁ। সেইটো ৰাস্তাৰে নগ'লোঁ, এটা ভিতৰীয়া ৰাস্তাৰে আহিলোঁ, কাৰণ সেইটো ৰাস্তাতে ৰাস্তাতে গ'লে অলপ ৰাস্তাটো লং হয়, সেইটো কাৰণে অলপ শ্বৰ্টকাট ল'ব লাগিব ন, সোনকালে যাই পাব লাগে, সেইটো কাৰণে অলপ শ্বৰ্টকাট লৈ ল'লোঁ। তো গাই শ্বৰ্টকাট মাৰি আকৌ ওলালোঁ হাইৱে ৰাস্তাটোত। আৰু চাওক, মেক্সিমাম আমাৰ ঘৰৰ পৰা ৰাণীখামাৰলৈকে মেক্সিমাম 90 কিলোমিটাৰ হয়, 90 পৰা 100 আহাই যাহাই আৰু। তো এনেকৈ অভাৰ ক্ৰছ কৰি যাই আছোঁ। আৰু এতিয়া লাহে লাহে যাই আছোঁ না, 30ৰ পৰা মোটামুটি 40ৰ এইখিনি মিডিলত যাই আছোঁ। এতিয়া সোনকালে লগকেইটাক লগ ধৰিব লাগে। তো এতিয়া তেৰিম আৰু ফিল্মমান গিয়াৰ লগাই ল'ম। তো চাই থাকক। আৰু আহি গাইছ বাগান পালোঁ, বাগান। আৰু ধুনীয়াকৈ চাহপাত বাগানবিলাক ধুনীয়াকৈ কাটি দিছে এটা সমান কৰি। আৰু আহি এনেকৈ যাই আছোঁ আৰু এতিয়া চাহপাত বাগানৰ সৌন্দৰ্য চাওক আৰু চিনেমেটিক শ্বট চাওক।
মাৰি যাব লাগে সেইটো কাৰণে এতিয়া চিধা কৰি বেছি আৰু ধুনীয়া লগা হৈছে তো যাই আছোঁ এনেকৈ ওপৰে ধুনীয়া লাগে এই জেগাখিনি সেইগুলো সিঙ্গেল রাস্তা এটা ডাঙৰ ৰাস্তা নাই আৰু এতিয়া সৰু ৰাস্তা এতিয়া যদি সেইপিনৰ পৰা গাড়ী এখন আহে অসুবিধা হ'ব চাৰিচকীয়া গাড়ী আহিলে বাইক আহিলে বাৰু একো অসুবিধা নাই কিন্তু ডাঙৰ গাড়ী আহিলে অলপ অসুবিধা হ'ব এতিয়া আৰু আহি আহি এটা টি ব্ৰেক লোৱাৰ নিচিনা ব্ৰেক লৈছোঁ আৰু গোটেই গাড়ীখন অলপ ৰেষ্ট পায় এই গাড়ীখন তো আহি আহি চান্দবী ৰাজাৰ পৰা এণ্ট্ৰি কৰিলোঁ আৰু এইবিলাক জেগাবিলাক হাতীৰ কাৰণে অলপ ভয়ানক হয় আৰু এটা এটা ব্ৰেক ল'লোঁ এনে সৰুকৈ ব্ৰেক ল'লোঁ আৰু টি ব্ৰেক বুলি ক'লে ভুল নহ'ব তো এনেকৈ যাই আছোঁ আৰু অলপ মোটামুটি 7-8 কিলোমিটাৰমান গ'লে ৰাণীখামাৰ পাই যাম তো চাই থাকক আৰু এই মই যিখিনি জেগাত এটা ব্ৰেক লৈছোঁ সেই ব্ৰেকটো ঠাইখিনি চাই লওক অলপ আপোনালোকে ৰাণীখামাৰ বাট চান্দবীত নোসোমাওঁ কাৰণ মোৰ লগকেইটা পাৰ্টনাৰকেইটা চান্দবীত নাই যিহেতু চিধা ৰাণীখামাৰ যাব তাহাঁতে আৰু চিধা ৰাণীখামাৰ লগ পাই আছোঁ আৰু টাইম হৈ গ'ল এতিয়া 3:15 এতিয়া যাব লাগে বলক আৰু গাইজ আহি আহি ৰাণীখামাৰত আবাৰ টাইম হৈছে আৰু অলপমান বাকী আছে মোটামুটি 5-6 কিলোমিটাৰমান বাকী আছে পালোঁ আৰু এনেকুৱা এটা ৰাস্তাৰে গৈ আছে নহয় এইফালে ৰাইট চাইডে পাহাৰ আৰু পালোঁ আৰু বেছি দূৰ নাই এই গুলিটো পাৰ হৈ উঠিয়ে এইখিনি পাৰ হ'লে এতিয়া পাই যাম ৰাণীখামাৰ ফাইনেলি গাইজ ৰাণীখামাৰ এণ্ট্ৰি কৰি দিলোঁ দিয়ক হয় ৰাণীখামাৰ আহি পাই গ'লোঁ এতিয়া চিধা যাম ৱাটাৰফলছ ক'লে ফাইনেলি গাইজ আহি পালোঁ জেগাটো বাইকখন পাৰ্কিং কৰিলোঁ আগত আৰু ইয়াৰ পৰা খোজকাঢ়িব লাগিব আৰু জেগাবিলাক চাওঁ এনেকুৱা শিল মোটামুটি 1-1.5 কিলোমিটাৰমান খোজকাঢ়ি কাঢ়িব লাগিব ওপৰত আৰু জেগাবিলাক বহুত ভয়ানক হাতীৰ কাৰণে ভয়ানক দিয়ক জেগাবিলাক এইবিলাক ৰাতি আৰু সেই নদী সিপাৰে আছে লাংখাৰ ভেৰভেৰি নদী সিপাৰখন লাংখাৰ ভেৰভেৰি তো এনেকৈ যাই আছোঁ এতিয়া খোজকাঢ়ি বহুত দূৰ যাব লাগিব 1.5 কিলোমিটাৰ হয়তো বেছিও হ'ব মানুহৰ জীৱনটোৰ কথা ভাবিলে নহ'বতো চব পিনে ভাবিব লাগিব মানুহখিনিয়ে এনে যে কৈছে নেকি মানুহে বোলে জীৱশ্ৰেষ্ঠ প্ৰাণী আৰু চাওক সৰুৰ পৰা শুনি আহিছিলোঁ যে স্কুলত যেতিয়াৰ পৰা গৈছোঁ না তেতিয়াৰ পৰা শুনি আহিছিলোঁ যে মানে কি কয় এডাল গাছ কাটিলে কেইডাল ৰুব লাগে 10ডাল কিন্তু সেই কামটো আজিলৈকে কোনো কৰি অহা নাই কি ক'ম এইবিলাকক আৰু বহুতে ভয়ানক হৈ জেগাবিলাক আছিলে এটা সময়ত এতিয়া নাই যিহেতু মানুহে হ'ল না চবফালে তো এনেকৈ চাই আছোঁ চাওক আৰু সেইখনে হ'ল লাংখাৰ ভেৰভেৰি এইখন সিপাৰে ভেৰভেৰি হয় আৰু এইখন নদী ভয়ানক 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 চাওক দৌৰি গৈ আছোঁ এনেকৈ বহুত দূৰ যাব লাগিব নহ'লে গৈ নাপাম আজি ফাইনেলি গাইজ একদম জিলাইচি পাৰ্কত অহা নিচিনা লাগি গৈছে একদম ডাইনাছৰৰ এৰিয়াত অহা নিচিনা লাগি গৈছে একদম সঁচা কথা কৈছোঁ
একদম ডাইনাছৰ থকা যেনে লাগে এইবিলাক জেগাবিলাকত যাব লাগিব এইটোৰে এইপিনে ভাই আৰু বহুত দূৰ যাব লাগিব তো চাই আছোঁ এক্সাইটেড ক'ত আনিছোঁ আজি আপোনালোকক বাপৰে বাপ খাতাৰনাক জেগাত লৈ আনিছোঁ আজি আপোনালোকক জানো দে এই ৰাস্তাটো মোক কোকৰাকে লৈ যায় ভালৰ কাৰণে লৈ গৈ আছে নে বেয়াৰ কাৰণে লৈ গৈ আছে নাজানো বাট গৈ আছোঁ যেনেকুৱা ৰাস্তা আছে সেনেকাই গৈ আছোঁ আৰু বাৰিষা পানী পৰে চাগে এইপিনেৰে পূৰা পানী বৈ আহে নিজৰাৰ চাউণ্ড এই ক'ত গৈ আছোঁ আজি গম নাপাওঁ আৰু মুঠতে যাই আছোঁ য'ত যাওঁ ক'ব নোৱাৰোঁ ক'ত গৈ আছোঁ আজি মই খাতাৰনাক আৰু টাইম হৈ গ'ল এইখিনি ভাই এইখিনি টাইম হৈ গ'ল ভালকৈ দেখা নাই ন আপোনালোকে এইখিনি টাইম হৈ গ'ল 3:50 আৰু এতিয়া মই আধাতে আছোঁ যাই পোৱা নাই তো গাইজ যাবৰ কাৰণে ৰাস্তা নাই এতিয়া এনেকৈ পাথৰে যাব লাগে এইবিলাক কি পকাবে বম ডিষ্টাৰ্ব দিছে এনেকৈ যাব লাগিব हिले भाई बड़ा मछली था यहाँ पे भाग गया मुझे देखकर खतरनाक जगह दे जा रहा जलप्रपात तुले एकदम अब कहाँ से जाऊँ आप इसको जाम मारना पड़ेगा नहीं तो वहाँ जा नहीं पाऊँगा तथा যাবই নোৱাৰিম ভাবিব লাগিব এইখিনিৰে নালা টক কৰি আহি জলপ্ৰপাতটো মানুহখিনি আৰু এইখিনি কৰিছে এইখিনি দালাং কৰিছে বাপৰে বৈদ্যুত ভাৰী কৰি আহিছে পাইছোঁ অলপমান বাকী আছে চাই থাকক বাপৰে বাপ কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ আজি প্ৰথমবাৰ ভাই খাতাৰনাক জেগা একদম ডেঞ্জাৰাছ বাপৰে কেনেকুৱা জেগা দি আহিছোঁ ৰে বাপৰে বাপ ভয়ানকৰ বাপৰে বম পদ্য গাছ বাগৰি গৈছে ৰে বৰ গাছ একদম উভালি গৈছে পূৰা একদম ঘৰৰ পৰা মলি পা নাই না সেইটো কাৰণে উভালি গৈছে পাহাৰৰ ওপৰত এনে অলপমানতে খামুচি আছিলে আৰু তো জোৰ দিব নোৱাৰি একদম উভালি গৈছে কি ক'ম আৰু এই মোৰ পাৰ্টনাৰ কেইজনৰ অলপমান দিছ ইজ ভয়ানক মাই গড তো ফাইনেলি গাইছ আহি পালোঁ নিজৰাটো মাই গড পানী অলপ কম হৈ আছে কাৰণ বৰষুণ পৰা নাই না ইমান সেনেকৈ তো চাই থাকক মাই গড বৰষুণ যদি পৰিলে হয় কি ধুনীয়া লগা হয় একদম যি পানীৰ বঢ়িয়ে না কি ক'ম আৰু এতিয়া চাওক নিজৰাটোৰ মজা লওক মজা Dapat hui pura ready pura एकदम निजिरार मजा लो dapat hui pura एकदम fresh hui एकदम ठीक कमारी होता मग ये से ना मर के ने के हान हो जा बड़ा चार बंदे मुझे छोड़ के आ गया और मुझे अकेले आना पड़ा मजबूरी में तो लोग पालो ভাল লাগিলে তো চাওক নিজৰাৰ মজা চাওক ইমান ধুনীয়া এটা বিউটিফুল সৌন্দৰ্যৰ মানে জলপ্ৰপাত বা ৱাটাৰফল আৰু মানুহবিলাকে আহি এইবিলাক কি কম কৰে মানে এইবিলাক বটলবিলাক পেলাই একদম পৰিৱেশটো বেয়া কৰি পেলাইছে এইবিলাক আৰু এইবিলাক বটলবিলাক পেলাই পৰিৱেশটো অনিষ্ট কৰিছে ইয়াৰে কি কম আৰু এইবিলাক আচলতে কৰিব নালাগে আচলতে এইবিলাক কৰিব নালাগে ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য আমি যদি এইবিলাক কি বুলি কয় পৰিৱেশটো অনিষ্ট কৰোঁ কেনে হ'ব এইবিলাক কৰিব নাপায় আগলৈ যাতে এইবিলাক নকৰে আপোনালোকৰে অনুৰোধ তো লাষ্ট টাইম আপোনালোকক ৱাটাৰফলটো এইটো চাওক কিমান ধুনীয়াৰে পানীখিনি পৰি থাকে না তো এতিয়া ৱাটাৰফলটো দেখালোঁ আপোনালোকক এতিয়া আমি ঘৰত যাম ইয়াতে ইমান টাইম থাকিব নোৱাৰি কাৰণ 7:11 হ'ল
আৰু ইমান টাইম থাকিলে আৰু দিল্লী যাব টাইম হৈছে আৰু তাতে আৰু হাতীৰ কাৰণে বিখ্যাত জেগাবিলাক এইবিলাক হাতী ওলাব পাৰে হয়তো ডাইনাছৰো ওলাব পাৰে একো ৰিস্ক নাই যিহেতু ডাইনাছৰৰ নিচিনাই জেগাবিলাক তো এতিয়া যাওঁ আমাৰ লাঞ্চ টাইম হৈ গ'ল এতিয়া লাঞ্চ টাইমৰ এইবিলাক কি মেংগ' ফ্ৰুটি মানে গিলাচত বাকী আছে আৰু ব্ৰেড আছে আৰু আছে মালপোৱা আছে কেক আছে এইখিনিয়ে আৰু ব্ৰেড